কালৰ বুকুত নিশেষ বৰালিমাৰীৰ একমাত্ৰ জামে মছজিদ। আল্লাহৰ ওচৰত দোৱা মাগিও ৰক্ষা নপৰিল মছজিদটো। চকুৰ সন্মুখতে উপাসনাস্থলীৰ ধ্বংসলীলাই বুকু ভেদিলে ইছলাম ধৰ্মী লোকক। মছজিদৰ অৱশিষ্ট অংশ নিজ হাতেৰে ভাঙি উচুপি উঠিছে। ভাবিব নোৱাৰা এখন মৰ্মান্তিক ছবি। অযুত আশা বুকুত বান্ধি যোৱা ২-৩টা দিন কেৱল আল্লাহৰ ওচৰত দোৱা মাগি মছজিদ ৰক্ষাৰ বাবে কৰিছিল প্ৰাৰ্থনা, কিন্তু কালে যেন সকলো নিশেষ কৰি পেলালে। নিশা লাহৰীঘাটৰ বৰালিমাৰীৰ জামে মছজিদৰ এটা অংশ জাহ নদীৰ বুকুত। হিন্দু মুছলমানৰ একতাৰ বান্ধোনে বিপদৰ এই ক্ষণত দেখুৱালে আন এক সম্প্ৰীতিৰ নিদৰ্শন। কেমেৰাৰ সন্মুখত উচপি উঠিল হিন্দু লোকো। ভগৱান এজনে, সেয়া আল্লাই হওক অথবা কৃষ্ণই হওক, কিন্তু আজি এনেদৰে কালৰ বুকুত একমাত্ৰ উপাসনাস্থলী হেৰাই যোৱাত জাতি ধৰ্ম নিৰ্বিশেষে সকলো শোকত ভাগি পৰিছে। হিন্দু মুছলমান লোকসকলে কিমান দিনৰ পৰা একতাৰে সম্প্ৰীতিৰে ইয়াত জীৱন নিৰ্বাহ কৰি আহিছে তাৰ হৈছে জ্বলন্ত নিদৰ্শন। এজন হিন্দু লোকে ইয়াত আহি উচুপিছে, কান্দিছে মছজিদটো ভাঙি যোৱা দেখি, কিন্তু চৰকাৰে কি কৰিছে? চৰকাৰে কৰিছে ৰাজনীতি। গতিকে আমি এইসকল লোকৰ পৰা আচলতে চৰকাৰে নীতি শিক্ষা ল'ব লাগে। নিজে গঢ়া মছজিদটো নিজ হাতে অৱশিষ্ট অংশ ভাঙিবলৈ এনেকৈ ওলাই আহিল হিন্দু মুছলমান সম্প্ৰদায়ৰ লোক, কিন্তু এইসকল খহনীয়াগ্ৰস্তৰ মৰ্মবেদনা বুজিব কোনে? কি ক'ব এতিয়া, মানে ভাঙিবলৈ ইচ্ছা নাছিলে, তথাপিও মানে প্ৰকৃতি যা গৈ আছে, ৰাইজে কান্দি কাটি হ'লেও এই উপাসনাৰ স্থলীটো আজি ভাঙি পেলাই। যদি চৰকাৰৰ ফালৰ পৰা কিবা অলপ আমাক সঁহাৰি জনায়, নিশ্চয় আমাৰ উপকৃত হ'ব। ইয়াৰ পাছত যে নামাজ ক'ত পঢ়িম এতিয়ালৈ আমাৰ থিয়াং হোৱা নাই। গতিকে আমি বস্তুখিনি এজেগাত মোৰ অভিভাৱকসকলে বহুত কষ্ট কৰি এই মছজিদটো মানে গতিকে আমি আৰু ক'বলগীয়া একো নাই। মন্দিৰ গ'ল, মছজিদ গ'ল, ঘৰৰ মাটি ভেটিও হেৰুৱালে। ৰজাঘৰীয়াৰ চকু নপৰা বৰালিমাৰী ৰাইজে এতিয়া অন্তিম ক্ষণত মছজিদ প্ৰাংগণত ৰাখিলে এটি দানপাত্ৰ। ৰাইজৰ দান দক্ষিণাৰে নদীক ভেটাৰ প্ৰয়াস কৰাৰ দৃশ্যই মৰ্মাহত কৰিলে সকলোকে। প্ৰশ্ন উঠিছে, ৰাইজৰ এনে সন্ধিক্ষণত ক'ত গ'ল সাংসদ প্ৰদ্যুৎ বৰদলৈ, বিধায়ক আসিফ নাজাৰ, জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা? সাংসদ আহিছিলে খুব হাস্যকৰ কথা। একাংশ দূৰ দূৰণিৰ লোকক তেওঁ লগত লৈ আহিছিলে। আমি তুলনামূলকভাৱে যদি ধুবুৰীলৈকে চাওঁ, ধুবুৰীত তাৎক্ষণিকভাৱে এই গৰাখহনীয়া ৰোধৰ বাবে সাংসদ বিধায়কে মিলি নিজৰ পুঁজিৰ পৰা যেনেকৈ পাৰে তেওঁলোকে সকাহ দিয়াৰ চেষ্টা কৰিছিল, কিন্তু আমাৰ বিধায়ক আৰু সাংসদটো 10 টকামান দিলে নে? নাই, 1 টকাও দিয়া নাই। বিৰোধী সাংসদ, বিৰোধী বিধায়ক বুলি কৈ আহিছে, একো কাম কৰিব নোৱাৰে, তেওঁলোকে স্পষ্ট কৰিছে। তেওঁলোকে ফেচবুকত ফটোশ্বপ দিছে নে নাই? ফেচবুকত ৰিলটো দিছে, তেওঁলোকৰ সেইটো ষ্ট্ৰং আছে, আমি জানো। মৰিগাঁও জিলা আয়ুক্তক অনুৰোধ জনায়ো নাপালে আজিকোপতি কোনো সুফল। প্ৰকৃতাৰ্থত মানৱতাৰ যেন অপমৃত্যু ঘটিছে বৰালিমাৰীত। লাহৰীঘাটৰ পৰা প্ৰণৱ গোস্বামীৰ ৰিপৰ্ট, প্ৰাগ নিউজ।